মই পাঠশালাত আছিলোঁ। মই নিউজটো মই এতিয়াহে গম পাইছোঁ মই কথাটো। গতিকে এতিয়া কেনেকুৱা ধৰণে প্ৰশাসনে কেনেকৈ চম্ভালিছে, কি বা তাত ঘটনা পৰিঘটনা আছিলে, মই গোটেইখিনি নাজানো। গতিকে মই কমেণ্ট দিবলৈ নোৱাৰিম সেইটো কথাত। মই গুৱাহাটী গৈ পেলাই মই কমেণ্ট দিম। আচ্ছা, সেইবিলাক নহ'লে ভাল। সেইবিলাক মানে পলিটিকেল ইছ্যু তেনেকুৱা লেভেললৈ যাব নালাগে আচলতে। যিমান পাৰি শান্তিপূৰ্ণভাৱে চব প্ৰতিবাদটো কৰিব। কোনোবাই প্ৰতিবাদ কৰিব, কোনোবাই বিৰোধ কৰিব। চ' গোটেইখিনি বস্তু বেলেঞ্চ হৈ থাকিলে সকলোৰে দেশখনৰ কাৰণে ভাল। গুৱাহাটীত কোনো দল বা সংগঠনে প্ৰতিবাদ কৰিব নোৱাৰিব বুলি ইতিমধ্যে কিন্তু মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কি ক'ব আপোনাৰ দৃষ্টিত কেনেকুৱা? প্ৰতিবাদটো কৰাইতো কৰিবই। প্ৰতিবাদ কেনেকৈ ৰাখিব, সেইটো এটা অদ্ভুত কথা এটা। পৃথিৱীত তেনেকুৱা কোনো দেশ নাই য'ত প্ৰতিবাদ কৰিব নোৱাৰিব কোনোবাই। কিবা এটা বেয়া দেখিলে, কিবা এটা বেয়া পালে প্ৰতিবাদ কৰিবই। ময়ো কৰোঁ মাজে মাজে। চ' সেইটো ভাল, ধুনীয়া লাগিলে। ধুনীয়া, ডাঙৰ, যথেষ্ট আহল বহল। আৰু মই ৰাতিপুৱা আহি শুইছোঁহে 4টা বজাত। মই পাঠশালাত আছিলোঁ কালি। এতিয়া আকৌ মই ৰাতিকৈ অৰুণাচল যাম। তাত কাইলৈ কিবা অপেনিং এটা আছে, ৰিজৰ্টৰ শ্ব' আছে কাইলৈ। চ' অলপ দেৰি আছোঁ ইয়াত, থাকি ওলাই যাম তাৰপিছত। মই পাঠশালাত আছিলোঁ। মই নিউজটো মই এতিয়াহে গম পাইছোঁ মই কথাটো। গতিকে এতিয়া কেনেকুৱা ধৰণে প্ৰশাসনে কেনেকৈ চম্ভালিছে, কি বা তাত ঘটনা পৰিঘটনা আছিলে, মই গোটেইখিনি নাজানো। গতিকে মই কমেণ্ট দিবলৈ নোৱাৰিম সেইটো কথাত। মই গুৱাহাটী গৈ পেলাই মই কমেণ্ট দিম। আচ্ছা, সেইবিলাক নহ'লে ভাল। সেইবিলাক মানে পলিটিকেল ইছ্যু তেনেকুৱা লেভেললৈ যাব নালাগে আচলতে। যিমান পাৰি শান্তিপূৰ্ণভাৱে চব প্ৰতিবাদটো কৰিব। কোনোবাই প্ৰতিবাদ কৰিব, কোনোবাই বিৰোধ কৰিব। চ' গোটেইখিনি বস্তু বেলেঞ্চ হৈ থাকিলে সকলোৰে দেশখনৰ কাৰণে ভাল। গুৱাহাটীত কোনো দল বা সংগঠনে প্ৰতিবাদ কৰিব নোৱাৰিব বুলি ইতিমধ্যে কিন্তু মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কি ক'ব আপোনাৰ দৃষ্টিত কেনেকুৱা? প্ৰতিবাদটো কৰাইতো কৰিবই। প্ৰতিবাদ কেনেকৈ ৰাখিব, সেইটো এটা অদ্ভুত কথা এটা। পৃথিৱীত তেনেকুৱা কোনো দেশ নাই য'ত প্ৰতিবাদ কৰিব নোৱাৰিব কোনোবাই। কিবা এটা বেয়া দেখিলে, কিবা এটা বেয়া পালে প্ৰতিবাদ কৰিবই। ময়ো কৰোঁ মাজে মাজে। চ' সেইটো ভাল, ধুনীয়া লাগিলে। ধুনীয়া, ডাঙৰ, যথেষ্ট আহল বহল। আৰু মই ৰাতিপুৱা আহি শুইছোঁহে 4টা বজাত। মই পাঠশালাত আছিলোঁ কালি। এতিয়া আকৌ মই ৰাতিকৈ অৰুণাচল যাম। তাত কাইলৈ কিবা অপেনিং এটা আছে, ৰিজৰ্টৰ শ্ব' আছে কাইলৈ। চ' অলপ দেৰি আছোঁ ইয়াত, থাকি ওলাই যাম তাৰপিছত। মই পাঠশালাত আছিলোঁ। মই নিউজটো মই এতিয়াহে গম পাইছোঁ মই কথাটো। গতিকে এতিয়া কেনেকুৱা ধৰণে প্ৰশাসনে কেনেকৈ চম্ভালিছে, কি বা তাত ঘটনা পৰিঘটনা আছিলে, মই গোটেইখিনি নাজানো। গতিকে মই কমেণ্ট দিবলৈ নোৱাৰিম সেইটো কথাত। মই গুৱাহাটী গৈ পেলাই মই কমেণ্ট দিম। আচ্ছা, সেইবিলাক নহ'লে ভাল। সেইবিলাক মানে পলিটিকেল ইছ্যু তেনেকুৱা লেভেললৈ যাব নালাগে আচলতে। যিমান পাৰি শান্তিপূৰ্ণভাৱে চব প্ৰতিবাদটো কৰিব। কোনোবাই প্ৰতিবাদ কৰিব, কোনোবাই বিৰোধ কৰিব। চ' গোটেইখিনি বস্তু বেলেঞ্চ হৈ থাকিলে সকলোৰে দেশখনৰ কাৰণে ভাল। গুৱাহাটীত কোনো দল বা সংগঠনে প্ৰতিবাদ কৰিব নোৱাৰিব বুলি ইতিমধ্যে কিন্তু মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কি ক'ব আপোনাৰ দৃষ্টিত কেনেকুৱা? প্ৰতিবাদটো কৰাইতো কৰিবই। প্ৰতিবাদ কেনেকৈ ৰাখিব, সেইটো এটা অদ্ভুত কথা এটা। পৃথিৱীত তেনেকুৱা কোনো দেশ নাই য'ত প্ৰতিবাদ কৰিব নোৱাৰিব কোনোবাই। কিবা এটা বেয়া দেখিলে, কিবা এটা বেয়া পালে প্ৰতিবাদ কৰিবই। ময়ো কৰোঁ মাজে মাজে।